যোৱা 21 তাৰিখৰ পৰা জুলাই 21 তাৰিখৰ পৰা যি ইউনেস্কোৰ অধিৱেশন চলি আছে আমাৰ এই ভাৰত মণ্ডপত আজি এই অধিৱেশনৰ মাজভাগত অৰ্থাৎ অহাকালিলৈ 26 তাৰিখৰ দিনাখন আমাৰ কিছু হেৰিটেজৰ নাম ঘোষণা কৰাৰ কথা আৰু প্ৰথম ভাগতে কাইলৈ দিনটো প্ৰথম ভাগতে আমাৰ ভাৰতৰ একমাত্ৰ সাংস্কৃতিক যি আমাৰ ৱৰ্ল্ড হেৰিটেজ পাবলগীয়া আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পাবলগীয়া পূৰ্ণ সম্ভাৱনা থকা আমাৰ চৰাইদেউ মৈদামে প্ৰথম স্থানেই পাব বুলি আমি সম্পূৰ্ণ আশাবাদী গতিকে আজি আমাৰ এই সাংস্কৃতিক বিভাগত কেইবাটাও ঠাই বিশ্বৰ কেইবাখনো দেশৰ কেইবাখনো ঠাই ঘোষণা হ'ব গতিকে আমি সম্পূৰ্ণ আশাবাদী যে আমাৰ চৰাইদেউ মৈদামে আজি কাইলৈ আগবেলাৰ ভিতৰতে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰত আমি ভুমুকি মাৰিবলৈ সক্ষম হ'ম আমাৰ অসমৰ গৌৰৱ দেশৰ গৌৰৱ গতিকে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আমাৰ সমূহ অসমীয়াৰ জাতিৰ যি আপ্ৰাণ চেষ্টা আছিল অসমীয়া জাতিৰ যি আশা বহুদিনীয়া আশা আছিল আশা সম্পূৰ্ণ হ'ব বুলি আমি সম্পূৰ্ণ বিশ্বাসী মই ক'ব বিচাৰোঁ যে আমাৰ অসমৰ প্ৰত্নতত্ত্ব বিভাগৰ বিষয়া কৰ্মচাৰীসকল যিখিনি তেওঁলোকে কষ্ট কৰিলে তাৰ আমি সফল সমাপ্তি হ'ব বুলি আমি সম্পূৰ্ণ আশাবাদী